নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেল একলব্যতা সেল্ফ লাৰ্নিং হাবলৈ স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণীৰ ত্ৰিভুজ অধ্যায়টো আৰম্ভ কৰিম আৰু এই অধ্যায়টোৰ এইটো হ'ব প্ৰথম খণ্ড ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তলৰ ছবিকেইখনলৈ মন কৰাচোন ইয়াত এখন গাড়ীৰ কাষত এখন ফলক আছে এই ফলকখনৰ আকৃতিটো কেনেকুৱা হ'ব পাৰে নিশ্চয় ত্ৰিভুজ আকৃতিৰ ইয়াৰ পিছৰ ছবিখনত এটি শিশুৱে এখন ঝুলনাত ঝুলি আছে এই ঝুলনাখনৰ ওপৰৰ অংশটো হ'ব ত্ৰিভুজ আকৃতিৰ একেদৰে এইখন এখন ট্ৰেইন ব্ৰিজ ইয়াতো আমি তিনিটা ত্ৰিভুজ আকৃতিৰ অংশ দেখিবলৈ পাওঁ এনেদৰে তিনিটা আমি ত্ৰিভুজ আকৃতিৰ অংশ দেখিবলৈ পাইছো গতিকে ছাত্ৰ-ছাত্ৰীসকল ত্ৰিভুজৰ সংজ্ঞা আমি এনেদৰে দিব পাৰো তিনিডাল ৰেখাৰে আগুৰা সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলা হয় কাষৰ চিত্ৰত ABC এটা ত্ৰিভুজ এই ত্ৰিভুজ ABCত A B আৰু C তিনিটা শীৰ্ষবিন্দু AB BC আৰু CA তিনিটা বাহু কোণ A কোণ B আৰু কোণ C তিনিটা কোণ এতিয়া ত্ৰিভুজৰ প্ৰকাৰ বাহু হিচাপে আৰু কোণ হিচাপে আমি ত্ৰিভুজৰ তিনিটাকৈ ভাগ পাওঁ এতিয়া বাহু হিচাপে সেই ভাগ কেইটা হৈছে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষম বাহু ত্ৰিভুজ আনহাতে কোণ হিচাপে ত্ৰিভুজৰ ভাগ কেইটা হৈছে সমকোণী ত্ৰিভুজ সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ এতিয়া বাহু অনুসৰি ত্ৰিভুজৰ প্ৰকাৰ কেইটাৰ বিষয়ে জানিব আহা সমবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ তিনিওডাল বাহুৱে সমান তেনেবোৰ ত্ৰিভুজেই সমবাহু ত্ৰিভুজ কাষৰ ABC ত্ৰিভুজটোত আমি দেখা পাইছো যে AB বাহু BC বাহু আৰু AC বাহু প্ৰত্যেকৰে দৈৰ্ঘ্য 7 সেন্টিমিটাৰ অৰ্থাৎ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান এনে ধৰণৰ ত্ৰিভুজবোৰকে কোৱা হয় সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ যিকোনো দুডাল বাহু সমান তেনেবোৰ ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ এতিয়া আমি EFG ত্ৰিভুজটোত দেখিছো যে ইয়াৰ EF আৰু EG বাহু দুটাৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ গতিকে এই ত্ৰিভুজটো হ'ব সমদ্বিবাহু ত্ৰিভুজ বিষম বাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ তিনিওডাল বাহুৰ দৈৰ্ঘ্য বেলেগ বেলেগ তেনেবোৰ ত্ৰিভুজ বিষম বাহু ত্ৰিভুজ কাষৰ XYZ ত্ৰিভুজটোলৈ যদি আমি চাওঁ দেখিম যে ইয়াৰ XZ বাহুৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ XY 5 সেন্টিমিটাৰ আৰু YZ 13 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য বেলেগ বেলেগ এনে ধৰণৰ ত্ৰিভুজকে বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া কোণ অনুসৰি ত্ৰিভুজৰ প্ৰকাৰ প্ৰথমটো হৈছে সমকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ কোনো এটা কোণৰ মান 90 ডিগ্ৰী তাকে সমকোণী ত্ৰিভুজ বোলা হয় ABC ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ কাৰণ ইয়াত কোণ B = 90 ডিগ্ৰী সূক্ষ্মকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ তিনিওটা কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু তাকে সূক্ষ্মকোণী ত্ৰিভুজ বোলে ইয়াত PQR ত্ৰিভুজটো যদি আমি চাওঁ দেখা পাম যে ইয়াত কোণ P ৰ মান 50 ডিগ্ৰী কোণ Q 70 ডিগ্ৰী কোণ R 60 ডিগ্ৰী অৰ্থাৎ প্ৰতিটো কোণেই 90 ডিগ্ৰীতকৈ সৰু এনে ধৰণৰ ত্ৰিভুজবোৰে হৈছে সূক্ষ্মকোণী ত্ৰিভুজ ইয়াৰ পিছত স্থূলকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ কোনো এটা কোণৰ মান 90 ডিগ্ৰীতকৈ বেছি তাকে স্থূলকোণী ত্ৰিভুজ বোলে এতিয়া আমাৰ XYZ ত্ৰিভুজটো কোণ Y ৰ মান 180 ডিগ্ৰী যিটো 90 ডিগ্ৰীতকৈ বেছি গতিকে এনে ধৰণৰ 90 ডিগ্ৰীতকৈ বেছি যদি কোনো এটা কোণৰ মান হয় তাক স্থূলকোণী ত্ৰিভুজ বোলা হয় সৰ্বসম চিত্ৰৰ বিষয়ে তোমালোকে নৱম শ্ৰেণীত পাই আহিছা যিবোৰ চিত্ৰৰ আকাৰ আৰু আকৃতি সমান তেনেবোৰ চিত্ৰকে সৰ্বসম চিত্ৰ বোলা হয়
কিছুমান জ্যামিতিক সৰ্বসম চিত্ৰ আমি ওপৰৰ চিত্ৰ দুটাত দেখিছো যে ইয়াত দুটা আয়ত আছে দুইটাৰ আকাৰ আৰু আকৃতি সমান গতিকে ইহঁত সৰ্বসম চিত্ৰ একেদৰে তলত থকা তৰাকৃতিৰ চিত্ৰ দুটাও সৰ্বসম কাৰণ ইহঁতৰ আকাৰ আৰু আকৃতি দুয়োটাই সমান এতিয়া আমি প্ৰকৃতিটো সৰ্বসমতা দেখা পাওঁ ইয়াৰ চিত্ৰ তোমালোকে দেখিছা এটা পখিলাটোৰ দুইটা ফাল সমান আৰু ইহঁতৰ আকৃতিও একে গতিকে এইটো এটা সৰ্বসমতাৰ উদাহৰণ একেদৰে মানুহৰ পদচিহ্নটো হ'ব এটা সৰ্বসমতাৰ উদাহৰণ ইয়াৰ উপৰিও তোমালোকে বিভিন্ন ধৰণৰ সৰ্বসমতাৰ উদাহৰণ প্ৰকৃতিত দেখিবলৈ পাবা এইবোৰ লক্ষ্য কৰিবা সদৃশ চিত্ৰ যিবোৰ চিত্ৰৰ আকৃতি একে কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয় তেনেবোৰ চিত্ৰক সদৃশ চিত্ৰ বোলা হয় এই চিত্ৰখনত আমি দুটা ষড়ভুজ দেখিছো দুইটাৰ আকৃতি একে কিন্তু ইহঁতৰ আকাৰ সমান নহয় একেদৰে তলৰ চিত্ৰত দুটা বৃত্ত ইহঁতৰ আকাৰ সমান নহয় তথাপিও এই দুইটা ক্ষেত্ৰতে ইহঁত সদৃশ কাৰণ ইহঁতৰ আকৃতি একে হয় একেদৰে আমি প্ৰকৃতিৰ ফালে যদি যাওঁ দুটা পখিলাৰ ক্ষেত্ৰতো একে ধৰণৰ দুটা পখিলা আকাৰ বেলেগ বেলেগ হ'লেও সদৃশ হ'ব পাৰে তলৰ গছ দুজোপাৰ ক্ষেত্ৰতো আমি দেখিছো ইহঁতৰ আকাৰ বেলেগ যদি ইহঁতৰ আকৃতি একে গতিকে ইহঁত দুইটাই হ'ব সদৃশ চিত্ৰ বা সদৃশ বস্তুৰ উদাহৰণ এতিয়া সমান বাহু বিশিষ্ট দুটা বহুভুজ কেতিয়া সদৃশ হ'ব সমান বাহু বিশিষ্ট দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে এতিয়া ইয়াত ABCD আৰু WXYZ দুটা বহুভুজ আছে এই বহুভুজ দুটাৰ ক্ষেত্ৰত আমি দেখা পাওঁ ইয়াত কোণ A ইকুৱেল কোণ W দুইটাৰে মান 127 ডিগ্ৰী কোণ B ইকুৱেল কোণ X দুইটাৰে মান 53 ডিগ্ৰী কোণ C ইকুৱেল কোণ Y দুইটা কোণৰ মান 90 ডিগ্ৰী আৰু কোণ D ইকুৱেল কোণ Z ইহঁত দুইটাৰে মান 90 ডিগ্ৰী একেদৰে ইহঁতৰ অনুৰূপ বাহুবোৰ যদি আমি চাওঁ তেন্তে দেখা পাম AB আৰু WX বাহুৰ অনুপাত 1:3 BC আৰু XY বাহুৰ অনুপাত 1:3 CD আৰু YZ বাহুৰ অনুপাতো 1:3 আৰু শেষত AD আৰু WZ বাহুৰ অনুপাতো 1:3 গতিকে আমি এই চতুৰ্ভুজ দুটাৰ ক্ষেত্ৰত দেখা পালো যে ইহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু ইহঁতৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত আছে গতিকে চতুৰ্ভুজ ABCD সদৃশ WXYZ এতিয়া আমি অনুশীলনীৰ প্ৰশ্নোত্তৰলৈ যাওঁ প্ৰথম প্ৰশ্নটো আছে কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা প্ৰথম খালী ঠাইটো আছে সকলোবোৰ বৃত্তই সৰ্বসম হ'বনে সদৃশ হ'ব আৰু উত্তৰটো হ'ব সকলোবোৰ বৃত্তই সদৃশ তোমালোকে তলৰ চিত্ৰটো চালে গম পাবা ইয়াত আমি দেখিছো যে দুটা বৃত্ত ইহঁতৰ আকাৰটো সমান নহয় গতিকে ই সৰ্বসম হ'ব নোৱাৰে গতিকে ইয়াৰ উত্তৰ হ'ব সকলোবোৰ বৃত্ত সদৃশ 2 নম্বৰটো দিয়া আছে সকলোবোৰ বৰ্গই সৰ্বসম নে সদৃশ ইয়াৰ উত্তৰ একেই হ'ব সকলোবোৰ বৰ্গই হৈছে সদৃশ আমি তলৰ চিত্ৰত দেখিছো বৰ্গ দুটাৰ আকৃতি সমান হয় কিন্তু ইহঁতৰ আকাৰ বেলেগ বেলেগ গতিকে সকলোবোৰ বৰ্গই হ'ব সদৃশ
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সকলো ডেশ ত্ৰিভুজ সদৃশ। ইয়াৰ খালী ঠাইত বহাবৰ কাৰণে দুটা অপচন দিয়া আছে, সমদ্বিবাহু আৰু সমবাহু। ইয়াত উত্তৰটো হ'ব সকলো সমবাহু ত্ৰিভুজ সদৃশ। কাৰণ তোমালোকে তলৰ চিত্ৰ দুটালৈ মন কৰাচোন, ইয়াত বাওঁফালে এযোৰ সমবাহু ত্ৰিভুজ আছে আৰু সোঁফালে এযোৰ সমদ্বিবাহু ত্ৰিভুজ আছে। সমবাহু ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত আমি দেখিছো যে ইহঁতৰ অনুৰূপ কোণবোৰ একে, অৰ্থাৎ ইহঁতৰ অনুৰূপ কোণবোৰ সমান। আনহাতে সমদ্বিবাহু ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত ইহঁতৰ অনুৰূপ কোণবোৰ সমান নহয়, কাৰণ ইয়াৰ প্ৰথমটো ত্ৰিভুজৰ ক্ষেত্ৰত কোণ কেইটা হৈছে ক্ৰমে 90 ডিগ্ৰী, 45 ডিগ্ৰী, 45 ডিগ্ৰী। আনহাতে আনটো সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কোণ কেইটা ক্ৰমে 75 ডিগ্ৰী, 75 ডিগ্ৰী, 30 ডিগ্ৰী। দেখা পালো যে এই ক্ষেত্ৰত ইহঁতৰ অনুৰূপ কোণবোৰ যিহেতু সমান নহয়, গতিকে এই সমদ্বিবাহু ত্ৰিভুজ দুটা সদৃশ হ'ব নোৱাৰে। এতিয়া 4 নম্বৰটো হৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ ডেশ আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ ডেশ। ইয়াত খালী ঠাইত বহুৱাবৰ কাৰণে সমান আৰু সমানুপাতিক দুটা অপচন দিয়া আছে। উত্তৰটো হ'ব সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক। তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। এযোৰ সদৃশ চিত্ৰৰ উদাহৰণ হ'ল যিকোনো দুটা বৰ্গ। আমি চিত্ৰত দেখিছো দুটা বৰ্গ সদায় সদৃশ। একেদৰে এযোৰ অসদৃশ চিত্ৰৰ উদাহৰণ হ'ল এটা সমকোণী ত্ৰিভুজ আৰু এটা সমবাহু ত্ৰিভুজ। কাৰণ সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত ইয়াৰ এটা কোণ 90 ডিগ্ৰী হ'বই লাগিব, আনহাতে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰত্যেকটো কোণ 60 ডিগ্ৰী, যাৰ বাবে ইয়াৰ অনুৰূপ কোণবোৰ কেতিয়াও সমান হ'ব নোৱাৰে। 3 নম্বৰ প্ৰশ্নটো অৰ্থাৎ শেষৰ প্ৰশ্নটো দিয়া আছে, তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। এতিয়া প্ৰথম চিত্ৰটোত আমি দেখিছো এটা ৰম্বাস, কাৰণ ইয়াৰ চাৰিওটা বাহুৱে সমান আৰু প্ৰতিটো বাহুৰ জোখ ইয়াত দিয়া আছে 1.5 চেণ্টিমিটাৰ। আনহাতে দ্বিতীয় চিত্ৰটো হৈছে এটা বৰ্গ, ইয়াৰ প্ৰতিটো বাহুৰ জোখ 3 চেণ্টিমিটাৰ। আমি দুয়োটা চিত্ৰৰে যদি অনুৰূপ বাহুবোৰ তুলনা কৰো তেতিয়া দেখিম যে ইহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত আছে, কিন্তু ইহঁতৰ অনুৰূপ কোণবোৰ সমান নহয়। কাৰণ আমি জানো যে বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী, কিন্তু ৰম্বাসটোৰ ক্ষেত্ৰত আমি দেখিছো যে ইয়াৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহয়। গতিকে ইয়াৰ উত্তৰ হ'ব এই চতুৰ্ভুজ দুটা সদৃশ নহয়, কাৰণ ইহঁতৰ অনুৰূপ কোণবোৰ সমান নহয়। ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ ত্ৰিভুজ অধ্যায়টোৰ প্ৰথম খণ্ড ইমানতে শেষ হৈছে। দ্বিতীয় খণ্ডটোলৈ অতি সোনকালে তোমালোকৰ ওচৰত আহিম। তোমালোকে আমাৰ লগত জড়িত হৈ থাকিবা। ধন্যবাদ।